যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পাব বিচাৰে সেই সকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো অলপ স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত আমি আলোচনা কৰিম যে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ কাৰণে ফৰ্ম ফিলআপ কৰি জমা দিছে সেই সকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000কৈ টকা কিমান তাৰিখে সোমাব লগতে এই 6 প্ৰকাৰ আত্মসহায়ক গোটৰ মহিলাসকলে ফৰ্ম ফিলআপ কৰি জমা দিলেও কিন্তু 10,000কৈ টকা হিহঁতৰ বেংক একাউণ্টত নাপাব তো কোনবোৰ মহিলাই নাপাব হেয়া প্ৰথমে আপোনালোকক জনাই দিছো তাৰ পিছত জনাম টকাখিনি কেতিয়া চৰকাৰে প্ৰদান কৰিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট আমাৰ হাতত আহি পৰিছে ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো ইয়াতে লিখা আছে আত্মসহায়ক গোটৰ ডাঙৰ আপডেট 6 প্ৰকাৰ মহিলাই নাপাব আত্মসহায়ক গোটৰ 10,000 টকা কিছুমান চৰ্ত বান্ধি দিছে চৰকাৰে যদি কোনোবাই চৰকাৰৰ নিয়ম অনুযায়ী কাম নকৰে তেন্তে ঘূৰাই দিব লাগিব টকা আত্মসহায়ক গোটৰ সকলো মহিলাৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা কৰি দিয়া হ'ব 10,000কৈ টকা প্ৰাৰম্ভিক পৰ্যায়ত কিন্তু 10,000কৈ টকা প্ৰতিগৰাকী আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব তাৰ পিছত কোৱা হৈছে দুখৰ খবৰ যে যদি কোনোবা মহিলাই চৰকাৰে বান্ধি দিয়া নিয়ম ভংগ কৰে তেন্তে লাভ নকৰিব 10,000কৈ টকা চৰকাৰে যি কেইখন নিয়ম দিছে এই কেইখন নিয়ম যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভংগ কৰিব সেই সকল মহিলাই কিন্তু কোনো পধ্যেই 10,000কৈ টকা নিজৰ বেংক একাউণ্টত লাভ নকৰে তাৰ পিছত কোৱা হৈছে চৰকাৰৰ এই 10,000 টকা পোৱাৰ পিছত যিসকল মহিলাই এই 10,000 টকাৰে ভাল ব্যৱসায় কৰিব তেওঁলোকক আকৌ 25,000কৈ টকা প্ৰদান কৰিব অসম চৰকাৰে যদি কোনোবা মহিলাই এই টকালৈ ব্যৱসায় নকৰে তেন্তে সেই সকল মহিলাই ঘূৰাই দিব লাগিব পাৰে চৰকাৰৰ 10,000কৈ টকা তো কোন 6 প্ৰকাৰ আত্মসহায়ক গোটৰ মহিলাসকলে টকা নাপাব এতিয়া আপোনালোকক এটা কৈ জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব 1 নম্বৰত কোৱা হৈছে বিজনেছ প্লান ফৰ্ম জমা নিদিয়া আত্মসহায়ক গোটৰ মহিলা তাৰ পিছত 2 নম্বৰত কোৱা হৈছে গছ পুলি ফটো জমা নিদিয়া আত্মসহায়ক গোটৰ মহিলাসকল তাৰ পিছত 3 নম্বৰত কোৱা হৈছে বেংক একাউণ্ট নিদিয়া আত্মসহায়ক গোটৰ মহিলাসকল তাৰ পিছত 4 নম্বৰত কোৱা হৈছে যিসকল জেনেৰেল কাষ্টৰ মহিলা 3টাতকৈ অধিক সন্তান আছে লগতে SC ST মৰাণ মটক আৰু টি ট্ৰাইবৰ মহিলাসকলৰ যদি 4টাতকৈ অধিক সন্তান থাকে তেনে মহিলাই কিন্তু 10,000কৈ টকা নাপাব তাৰ পিছত 6 নম্বৰত কোৱা হৈছে DBT লিংক নথকা বেংক একাউণ্টধাৰী আত্মসহায়ক গোটৰ মহিলাসকল তো যিসকল মহিলাই এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেই সকল মহিলাই কিন্তু অতি শীঘ্ৰে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব যদি 10,000কৈ টকা লাভ কৰিব বিচাৰে তো এতিয়া আপোনালোকক জনাইছো টকাখিনি কেতিয়া চৰকাৰে প্ৰদান কৰিব তো টকাখিনি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা অনুযায়ী 2-3 মাহৰ ভিতৰত আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্ট যোগে পোনপটীয়াকৈ প্ৰদান কৰিব তো আজি ইমানেই